নীলপৱন ইতিমধ্যে সমগ্ৰ বিষয়টোত আমাৰ বিশেষ প্ৰতিবেদন সম্প্ৰচাৰ কৰিছোঁ আৰু তাৰ পিছতে যিহেতু নতুনকৈ এগৰাকী মহিলাৰ প্ৰসংগ উত্থাপন হৈছে এই সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম সুনীল গগৈ বাৰীৰ কাষৰ সুমনিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই গোটেই প্ৰসংগবিলাক পোহৰলৈ আহিছিল কিন্তু এগৰাকী ৰহস্যময় মহিলা সেই মহিলাগৰাকীক আজিৰ তাৰিখত আৰক্ষীয়ে গোপন স্থানত তেওঁক সোধা পোছা কৰিছে মাছখোৱাৰ এটা বিশেষ অঞ্চলত সোধা পোছা কৰিছে বুলি আমি জানিব পাৰিছোঁ যে জাহাংগীৰৰ সৈতে তেওঁ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল কাৰণ সুনীল গগৈ পত্নীয়ে এসময়ত মন্তব্য কৰিছিল যে জাহাংগীৰৰ সৈতে এগৰাকী মহিলাৰ সম্পৰ্ক আছে হয়তো তেওঁৰ লগত যাবও পাৰে বুলি মন্তব্য সংবাদ মাধ্যমত কৈছিলে সেই তথ্যৰ ভিত্তিতে মহিলাগৰাকীক সোধা পোছা কৰিছে কিন্তু এই যে সুনীল গগৈ নিৰুদ্দেশ বা জাহাংগীৰৰ মৃত্যু সেই মৃত্যুৰ সৈতে এই মহিলাগৰাকীৰ কেনেধৰণৰ সম্পৰ্ক আছে বা কিবা সম্পৰ্ক আছে নেকি সেই তথ্য তেওঁলোকে বিচাৰিছে আৰু আমি যি খবৰ লাভ কৰিছোঁ যে প্ৰাৰম্ভিক পৰ্যায়ত সোধা পোছা কৰি মহিলাগৰাকীক যাবলৈ দিয়া হৈছে আৰু এই গোটেই ঘটনাটোৰ সৈতে মহিলাগৰাকীৰ কিবা সম্পৰ্ক আছে নেকি কিবা জাহাংগীৰৰ সৈতে তেওঁ কেনেধৰণৰ সম্পৰ্ক আছিল এই কথাবিলাক আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ আনিছে তেওঁ সোধা পোছা কৰিছে আৰু যি খবৰ আমি লাভ কৰিছোঁ যে মহিলাগৰাকীক প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া সোধা পোছা কৰি মহিলাগৰাকীক যাবলৈ দিছে ইভা হয় নীলপৱন আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত